বহুত সময় আমি দলৰ নেতৃত্ব লৈ বাট চাই থাকোঁ, কিন্তু এতিয়া নেতৃত্ব লৈ বাট চাই থাকিবলৈ সময় নাই। আমি নিজে নিজৰ মণ্ডলত নিজৰ গাঁৱৰ ভিতৰত আমাৰ দলৰ কথাখিনি ৰাইজৰ মাজত লৈ যাব লাগিব। কেনেদৰে লৈ যাব লাগে এই ক্ষেত্ৰত আমাৰ দলৰ নেতৃত্ব কিছুদিনৰ পিছত আলাপ আলোচনা কৰিব আৰু গোটেইখিনি কথা আপোনালোকক জনাব। কিন্তু আজি এই মহান যাত্ৰা আৰম্ভ কৰাৰ আগতে আমি দুয়োগৰাকী মহান ব্যক্তিৰ প্ৰতি আমি শ্ৰদ্ধা নিবেদন কৰিছোঁ। আমি শ্ৰদ্ধা নিবেদন কৰিছোঁ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়াদেৱৰ প্ৰতি, আমি শ্ৰদ্ধা নিবেদন কৰিছোঁ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ প্ৰতি। আমি দুয়োগৰাকী মহান ব্যক্তিৰ পৰা প্ৰেৰণা পাই আমি আগবাঢ়ি যাবলৈ বিচাৰোঁ। হয়, আমাৰ যাত্ৰাত যথেষ্ট বাধা থাকিব, ঘাট প্ৰতিঘাত থাকিব, কিন্তু আজি আপোনালোকৰ উপস্থিতি ইমান দেৰি পিছতো আপোনালোকৰ উপস্থিতি প্ৰমাণ কৰি দিছে